এবাৰ দুবাৰ নহয় ৩০৮ বাৰ প্ৰেম ইতিমধ্যে বিয়াত বহিছে ৩বাৰকৈ ৬৫ বছৰ বয়সত পাতনি নতুন জীৱনৰ এইবাৰ পিছে পাত্ৰে কোন শেহতীয়াকৈ ইণ্টাৰনেটত ভাইৰেল হৈছে বলিউডৰ তাৰকা সঞ্জয় দত্তৰ এটা ভিডিঅ'টোত গেৰুৱা ৰঙৰ ধুতি পাঞ্জাবীত দেখা গৈছে সঞ্জয় দত্তক পত্নী মান্যতাকো দেখা গৈছে অভিনেতাজনৰ সৈতে মান্যতাৰ পৰিধানত এযোৰ বগা ৰঙৰ চেলৱাৰ কামিজ পত্নীৰ হাতত হাত ধৰি হোমক সাক্ষী কৰি ঘূৰিছে সঞ্জয় দত্ত অৱশ্যে এয়া কোনো বিয়াৰ ভিডিঅ' নহয় এয়া গৃহ প্ৰৱেশৰ দিনৰ পুৰণি স্মৃতিহে পত্নীৰ সৈতে পুৰণি দিনৰ স্মৃতিহে ৰোমন্থন কৰিলে অভিনেতাজনে অৱশ্যে সঞ্জয় দত্তৰ বিয়াৰ পূৰ্বৰ কাহিনী বহুতৰ বাবে অজানা 1980ৰ দশকতে বলিউডত কেৰিয়াৰ আৰম্ভ সঞ্জয় দত্তৰ 130খনতকৈও অধিক ছবিত অভিনয় কৰিছে সঞ্জয়ে আমোদজনক কথাটো হ'ল যে সঞ্জয়ৰ প্ৰেমিকাৰ সংখ্যা তেওঁ অভিনয় কৰা চলচ্চিত্ৰতকৈও বেছি ৩০৮গৰাকী মহিলাৰ সৈতে সঞ্জয় দত্তৰ প্ৰেমৰ সম্পৰ্ক তাৰ ভিতৰত বহুকেইগৰাকী আছিল বলিউডৰে অভিনেত্ৰী নিজৰ প্ৰজন্মৰ প্ৰায় প্ৰতিগৰাকী অভিনেত্ৰীৰ সৈতেই ডেটিং কৰিছিল সঞ্জয় দত্তই টিনা মুনিমৰ পৰা মাধুৰী দীক্ষিতলৈকে কোনো হাৰি যোৱা নাছিল সঞ্জয় দত্তৰ প্ৰেমৰ জালৰ পৰা অৱশ্যে পিছলৈ অভিনেত্ৰী ৰিচা শৰ্মাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল সঞ্জয় অৱশ্যে কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল সঞ্জয়ৰ প্ৰথম পত্নী ৰিচাৰ তাৰ পাছত 1998ত ৰিয়া পিল্লাইৰ সৈতে পুনৰ বিবাহপাশত আবদ্ধ হয় সঞ্জয় জনপ্ৰিয় অভিনেত্ৰী ৰেখাৰ সৈতেও শুনা গৈছিল সঞ্জয় দত্তৰ সম্পৰ্কৰ কথা যি খবৰে এক প্ৰকাৰ হতভম্ব কৰি পেলাইছিল সঞ্জয় দত্তৰ মাতৃ নাৰ্গিছ দত্তক ৰেখাৰ বিৰুদ্ধে পুত্ৰৰ জালত পেলোৱাৰ অভিযোগ উত্থাপন কৰিছিল নাৰ্গিছে অতবোৰ প্ৰেম তাৰ পাছত 2008ত বিবাহৰ বান্ধোনেৰে বান্ধ খাইছিল সঞ্জয় দত্ত মান্যতা দত্তৰে বিবাহপাশত আবদ্ধ হৈ দুটি সন্তানৰ পিতৃ হয় সততে চৰ্চিত প্ৰেমিক সঞ্জয় দত্ত শেহতীয়াকৈ ইণ্টাৰনেটত ভাইৰেল এই ভিডিঅ'ই যেন প্ৰকাশ কৰিছে সঞ্জয় দত্তৰ নষ্টালজিয়াৰহে কথা বৰ্তমান কেইবাখনো নতুন ছবিৰ কামত ব্যস্ত সঞ্জু ভাই নিউজ ডেস্ক দ্য কাষ্টেডিয়ান প্লাছ